বোকাঘাট পৌৰসভাত বহি আছে নলা নিৰ্মাণ কৰিব নজনা লোক। বোকাঘাট নগৰত আছে নলা নিৰ্মাণ কৰিব নজনা অভিযন্তাও। বোকাঘাট নগৰৰ পৌৰসভাই নিৰ্মাণ কৰা নলালে পানী বৈ নাযায়, বৰঞ্চ নলাৰ পানী ৰাস্তাৰ ফালেহে বাগৰি আহে। এই কাণ্ডজ্ঞানহীন কথাই বোকাঘাট নগৰৰ উন্নয়নৰ দায়িত্বত থকা বিষয়া, অভিযন্তা আৰু পৌৰসভাৰ নেতৃবৰ্গক লাজ পোৱাই নে নোপোৱাই নাজানো। কিন্তু বোকাঘাট নগৰৰ জনতাই বাৰুকৈয়ে পাইছে যন্ত্ৰণা। এই পথটো আমি দেখুৱাইছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এইদৰে আহি ঐতিহাসিক শ্ৰী শ্ৰী শ্ৰীকোণতা থানৰ সংযোগী এটা পথ আৰু গুৰুত্বপূৰ্ণ পথ এই বোকাঘাট নগৰৰ। কিন্তু পথটোত বছৰি এনেদৰে পানী জমা হৈ থাকে। আচলতে ইয়াৰ মূল সমস্যাটো হৈছে যে যি ড্ৰেইন বনালে আমি দেখুৱাইছোঁ, এই ড্ৰেইনৰ যি পানী যাব লাগে দলৈ, কিন্তু পানী উভতি আহি এই জেগাটোতেই জমা হৈ থাকে বছৰ বছৰ ধৰি, আৰু পানীটো কিনিও নাযায়। আৰু শেহতীয়াকৈ মানে পানীখিনি এতিয়াৰ পানী নহয়, এইটো আপোনাৰ ক'ব গ'লে বছৰ বছৰ ধৰি পানী। লগতে পানীখিনিৰ কাৰণে আমাৰ ইয়াতে নতুন এটা সমস্যাৰ সৃষ্টি হৈছে, মানুহৰ বেমাৰ হৈছে, খজুৱতি হৈছে, আৰু বিশেষকৈ আমাৰ ইয়াতে সৰু সৰু ল'ৰা ছোৱালী আছে। আৰু আপোনাৰ এনেকুৱা হৈছে যে জাপানী এনকেফেলাইটিছ টাইপৰ নিচিনা বেমাৰো আমাৰ ইয়াত হোৱাৰ সম্ভাৱনা আছে। পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, ৱাৰ্ড কমিশ্যনাৰ ৰাজীৱ দাস ডাঙৰীয়া। এয়া ৩ নম্বৰ ৱাৰ্ডৰ পথৰ দৃশ্য। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঐতিহাসিক চিকনআটা থান হৈ ধনশিৰি মুখলৈ যোৱা গুৰুত্বপূৰ্ণ পথ এয়া। কিন্তু পথটোত ১২ মাহে থাকে পানী ওলাই যাবলৈ কেনেকৈ নলা নিৰ্মাণ কৰিব লাগে এই কথা আইতাৰ লগতে অঞ্চলবাসীয়ে জানে। কিন্তু নলা নিৰ্মাণ কৰিব নাজানিলে বিয়াগুম বোকাঘাট নগৰৰ পৌৰসভাইহে। ফলত ১২ মাহে যন্ত্ৰণা পথচাৰী আৰু স্থানীয় লোকৰ। আৰু ডাঙৰ বৰষুণ হ'লে এইপিনে ভিতৰত আছে ৰাস্তা, এইডোখৰ গোটেই পানী চোতালত মানে ভৰ্তি হৈ যায়। এই ৰাস্তা পানী বনাওঁতে ক'লোঁ যে এইডোখৰ ঘৰ হৈছে, এইডোখৰ চাপৰ হৈছে, পানীখিনিতো আমাৰ এইটো ছাইডে সোমাই যাব। তাৰপৰা নামানিলে চকু অপাৰেশ্যন কৰি আনি পেলাই মূৰ ঘূৰাই এই পানীত সোমাই এইখিনিত বহি গ'ল। মূৰত পানী চানী দি সেই বুঢ়াটোক মানে জীৱনটো ৰক্ষা কৰিছে। মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ নগৰৰ পয়ালগা ছবি এয়া। কাৰণ এজিপিৰ দখলতেই থকা পৌৰসভাৰ অকমন্যতা। ভোটৰ সময়ত ভোটাৰৰ পাছে পাছে দৌৰা নেতাসকল পিছে এতিয়া ৰাইজৰ সমস্যাৰ সময়ত দৌৰিবলৈ সময় নাই। ফলত বাৰিষা বৰষুণ দিলে ঘৰে দুৱাৰে সোমাই পানী, বৰষুণ কমিলে ৰাস্তাত জমা হৈ ৰয় পানী, খৰালি কালতো পানী থাকেই। মুঠতে প্ৰতিটো সময়তেই হাহাকাৰ। যিটো ড্ৰেইন আছে সেইটো ড্ৰেইনেৰে পানী সেইফালে ইটো ড্ৰেইনলৈ ওলাই নাযায়েই। আৰু যিটো BDM ৰোডৰ ড্ৰেইন, সেই ড্ৰেইনটো আমাতকৈ ওখ এইটোতকৈ। গতিকে এইফালৰ পৰা পানী গৈ সেইটো ড্ৰেইনত পৰিব লাগে, তাৰ পানী আহি আমাৰ ইয়াত পৰে। যিহেতু এইখিনিৰ পৰা গৈ যিটো কালভাৰ্ট দেখিছে, সেই কালভাৰ্টটোৰে পানী পাৰেই নহয়। যেতিয়া স্কুটি যায় বা অন্যান্য গাড়ী একদম ইমানেই তীব্ৰ গতিত যায় যে কাষৰ পাজৰৰ ঘৰৰ মানুহ যদি বাৰাণ্ডাটো বহি আছে, পানী একদম চিটিকি গোটেই চাৰিওফালে পৰে। গতিকে এই এটা অৱস্থাত আমি থাকিব লগা হৈছে। নগৰ উন্নয়নৰ আৰম্ভণিতে এনে কেনাবোৰ থাকি যায় বাবেই নগৰ ডাঙৰ হোৱাৰ পাছত গুৱাহাটীৰ দৰে সকলোতে আৰম্ভ হয় কৃত্ৰিম বান। বোকাঘাটৰ পৰা দিব্য হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।